ঘৰুৱা শাক-পাচলিৰে উপলব্ধ এখন বজাৰ, যিখন বজাৰত ব্ৰেকেটাৰ ওপৰত শিক্ষাৰ্থী। এঙেৰা মজলে বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। বিদ্যালয়ৰ প্ৰাংগণত বজাৰত বহিল ছাত্ৰ-ছাত্ৰী। চৰাইদেউ জিলাৰ এঙেৰা মজলে বিদ্যালয়ৰ শিক্ষক অভিভাৱকৰ সহযোগত এখন বজাৰ বহোৱা হয়, য'ত ব্ৰেকেটা ক্ৰেতাৰ ৰূপত দেখা গ'ল ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ লগতে ছাত্ৰ সমাজখনক বজাৰ ব্যৱস্থা ক্ৰয় বিক্ৰয়ৰ সম্যক জ্ঞান দিয়াৰ প্ৰয়াসেৰে ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰাই ঘৰুৱা উৎপাদিত শাক-পাচলিৰে এখন বজাৰ বহোৱাৰ কাৰ্যক বিদ্যালয়খনৰ কৰ্তৃপক্ষক ৰাইজে শলাগ জনাইছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। এটা এক কেজি হ'বনে? বস্তু আনিছা, কেনেকুৱা লাগিছে আজি কোৱা? ভাল লাগিছে। এজনে কোৱা। ভাল লাগিছে। লাই, লফা, পালেং, মূলা, ধনিয়া, তাৰপিছত খুতুৰা, কলডিল এইবোৰ আনিছোঁ। ঘৰতে উৎপাদিত। বজাৰখনত বহি আমি দাম দৰ কেনেকুৱা আৰু অংক সেনেকুৱা বহুত বস্তু শিকিছোঁ। দাম কেনেকুৱা। গ্ৰাহক আহিছেনে? আহিছে। বস্তু বিক্ৰী হৈছে? হৈছে। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। গ্ৰাহকে প্ৰথম আহি কি বুলি কৈছে? বস্তু কিনিবলৈ আহে গ্ৰাহকজন কি বুলি সুধে? কি কয়? বস্তুটোৰ দাম কিমান? কিমানত দিবা? সেইটো কম বেচ নকৰে নি? আজি আমাৰ বহুত ভাল লাগিছে। শ্ৰীমতী আসনশ্যাম, মই ক্লাছ 6ত। আজি বজাৰত তোমালোকে চেৰিত আজি পাঠ গ্ৰহণ কৰা নাই, তাৰ পৰিৱৰ্তে বজাৰত বহিছে, কেনেকুৱা লাগিছে? ভালেই লাগিছে। কেতিয়া আহিলা? স্কুলত ৰাতিপুৱা আহিলোঁ, তাৰপাছত 1টামান বজাত বজাৰ বহিছে। আজি ধনিয়া, লাই শাক, তাৰপাছত কচুথুৰি, পিঠা, তন্তেত পিঠা আৰু মছলা পাত আৰু ঢেকীয়া। দামটো পিঠাখিনি এটাত 5 টকা, তাৰপিছত লাই শাক এমুঠাত 10 টকা আৰু ঢেকীয়া দুমুঠাত 10 টকা। আহিছে, বিক্ৰী হৈছে। মানে কেনেকৈ দাম দৰ শিকিব লাগে, গ্ৰাহক আহিলে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আৰু হিচাপ নিকাচ শিকিছোঁ। বিজ্ঞান দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি আমি আচলতে এই বজাৰৰ যাতে সম্যক জ্ঞান আমাৰ ছাত্ৰ ছাত্ৰীসকলে পায়, তাৰ সেই উদ্দেশ্য আগত ৰাখি আমি আচলতে এই বজাৰৰ ব্যৱস্থাটো কৰিছোঁ। আৰু এটা মানে খুব ক্ৰেতা তেওঁলোকে কিনা বেচাৰ সেইটো শিকিছে, উপাৰ্জনমুখী হৈছে। তাৰ কিছু মানে আচলতে বজাৰৰ সম্যক জ্ঞান দি তেওঁলোকক যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে আগন্তুক দিনত, সেই উদ্দেশ্য লৈ আমি ব্যৱস্থা কৰিছোঁ। আমি আৰু খুব মানে সুফল পাইছে, তেওঁলোকো বিক্ৰী ভাল হৈছে, আমাৰ কিনোতা সংখ্যাও হৈছে। চব থলুৱাভাৱে উৎপাদিত সামগ্ৰী তেওঁলোকে আনিছে আৰু মানে দাম দৰটো খুব সুন্দৰ, ভাল লাগিছে। আমি তেওঁলোক খুব উৎসাহিত। আচলতে তেওঁলোকে এইদৰে যাতে উপাৰ্জন কৰি ঘৰলৈ যাতে আৰ্থিকভাৱে সহায় সহযোগ আগবঢ়াব পাৰে, আচলতে সেইটো তেওঁলোকে পোৱাৰ লক্ষ্যৰে আমি এই বজাৰখনৰ ব্যৱস্থা কৰিছিলোঁ। খুব এটা ভাল মানে পৰিৱেশ, ভাল লাগিছে। এইটো আমি এতিয়াতো যিহেতু আমাৰ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি কৰিছোঁ, আমি এইটো সিদ্ধান্ত লৈছোঁ, আমি আলোচনা কৰিছোঁ ইতিমধ্যে। আমি ধাৰাবাহিকতা ইয়াৰ অক্ষুণ্ণ ৰাখিম, যাতে তেওঁলোকে এইটো যাতে উঠি অহা দিনত তেওঁলোকে ইয়াৰ বজাৰৰ যিটো ধাৰণা সেইটো জানে তেওঁলোকে সম্পূৰ্ণকৈ পায়।